গৌৰীসাগৰত কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ দায়িত্বহীন কাণ্ড উপযুক্ত সংৰক্ষণ ব্যৱস্থা নকৰিলে ঐতিহাসিক গৰখীয়া দলৰ 1950 চনৰ বৰ ভূমিকম্পত খহি পৰা গৰখীয়া দলৰ পৰ্যবেক্ষণ আৰু গৱেষণাৰ কাম কৰিছিল কেন্দ্ৰীয় পুৰাতত্ব বিভাগে। পৰ্যবেক্ষণৰ অন্তত উপযুক্ত সংৰক্ষণ ব্যৱস্থা কৰাৰ দায়িত্ব আছিল যদিও কেন্দ্ৰীয় পুৰাতত্ব বিভাগটোৱে গুৰুত্ব প্ৰদান নকৰিলে। উল্লেখ্য যে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে গৌৰীসাগৰত পুখুৰী খান্দি তিনিটাকৈ দৌল নিৰ্মাণৰ বাবে পোনপ্ৰথমে গৰখীয়া দৌল নিৰ্মাণ কৰি পূজা অৰ্চনা কৰিছিল। এই দৌলটো বৰ্তমান ভগ্নাৱশেষত আছে যদিও কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ উঠিছে জাতীয় দল সংগঠন। গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। গৌৰীসাগৰ আচলতে যিসমূহ কীৰ্তিচিহ্নসমূহ আছে এইসমূহ আমি যিমান দূৰ আচলতে প্ৰযুক্তিৰ ক্ষেত্ৰত বা এই নতুন প্ৰজন্মটোৰ উন্নয়নৰ ক্ষেত্ৰত যিসমূহ কাম কৰিব লাগিছিল আচলতে পৰ্যটনৰ দিশটো ঠিক কৰিবৰ কাৰণে, আৰু যিহেতু গৌৰীসাগৰৰ যিসমূহ ঐতিহাসিক ক্ষেত্ৰসমূহ আছে সেইসমূহ কিন্তু সম্পূৰ্ণ পৰ্যটনৰ আচলতে সম্ভাৱনা থকা এডোখৰ আচলতে ঠাই, কিন্তু এই ঠাইডোখৰত কোনো ধৰণৰ আচলতে কীৰ্তিচিহ্নসমূহক লৈ কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ কিন্তু কাম কাজ আমি দেখা পোৱা নাই। কিন্তু ইয়াৰ কেইদিনমান আগতে যি আমাৰ গৰখীয়া দলটো আচলতে পুনৰ উদ্ধাৰৰ কাম হাতত লৈছিলে পুৰাতত্ব বিভাগে, অকল অলপমান কাম কৰি আচলতে পাল মৰা লিখা কাম কৰা লিখা আমাৰ আচলতে দেখা পোৱা গৈছে। সেইকাৰণে আমি গৌৰীসাগৰ আমি ছাত্ৰ সন্থাই আহিব লগা দিনত কিন্তু যদি আমাৰ এই গৌৰীসাগৰৰ পৰ্যটনৰ ক্ষেত্ৰৰ সম্ভাৱনা থকা ঠাইডোখৰক লৈ এই পুৰাতত্ব বিভাগটোৱে যদি কাম কাজ হাতত নলয়, আমি আহিব লগা দিনত গণতান্ত্ৰিকভাৱে কিন্তু প্ৰতিবাদ কৰিবলৈ সক্ষম হ'ম। কেতিয়া ভাগিছে? 1950 চনৰ যি ভূমিকম্প আহিছিলে সেই সময়তে গৰখীয়া দলটো ভাগিছিলে বুলি আমি জানিব পাৰোঁ। কিন্তু তাৰ পাছৰ পৰা কিন্তু আমি যিমানো জানিব লাগিছিলে কিন্তু সিমানখিনি আচলতে কাম কাজ আমি হোৱা দেখা নাই। অকল গৌৰীসাগৰ গৰখীয়া দলটোৰ ক্ষেত্ৰত আচলতে পুৰাতত্ব বিভাগে যিটো পদক্ষেপ ল'ব লাগিছিল তেখেতসকলে সেইটো পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। কাৰণ তেখেতসকলে এইটো পৰ্যবেক্ষণ কৰাৰ নামত বা বিশ্লেষণ কৰাৰ নামত তেখেতসকলে গৱেষণা কৰাৰ নামত এইটো গোটেইটো খান্দি পেলালে পুৰাতত্ব বিভাগে গৰখীয়া দলটো। গতিকে সেই খান্দি লোৱাৰ পিছত তেওঁলোকে প্ৰিজাৰ্ভেশ্যন কৰাৰ কথা আছিল, তাত কনজাৰ্ভেশ্যন কৰাৰ কথা আছিল, কিন্তু তেওঁলোকে সেইখিনি বৰ্তমানলৈকে কৰা নাই। আচলতে এই বস্তুখিনি আমাৰ এটা সম্পদ, যদিও সেই দলটো ভাগি গ'ল তাৰ যিখিনি অৱশিষ্ট আছে অৱশিষ্টখিনি আচলতে আমাৰ বিভিন্ন সংগ্ৰহালয়ত থ'ব পাৰে বা বিভিন্ন দেশে চাবৰ পৰা এটা আকৰ্ষণীয় বস্তু বনাব পৰা তাত স্থল আছে। কিন্তু তেখেতসকলে সেই বস্তুখিনি গুৰুত্ব নিদি দৌলটো আচলতে যেনেধৰণে আছিলে তাতকৈ বেয়া এটা পৰ্যায়ত এৰি থৈ গুচি গ'ল। এতিয়া বৰষুণ পৰি ৰ'দ পৰি সেই দৌলটো যিবিলাক কৰাল আছিল বা ইটাবিলাক যিবিলাক আছিল তাৰ যিখিনি মানে দৌলটোৰ অৱশিষ্ট আছিল অৱশিষ্টখিনি সম্পূৰ্ণৰূপে ধ্বংস হৈ এটা মাটি পৰ্যায়লৈ গুচি গৈছে, মাটি হৈছে অলপ। গতিকে সেই বস্তুখিনি তেনেকৈ এৰি থৈ যোৱাটো আচলতে পুৰাতত্ত্বৰ চৰম গাফিলতি বুলিয়ে ভাবোঁ। পুৰাতত্ব বিভাগ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এই ক্ষেত্ৰত উচিত পদক্ষেপ ল'ব লাগিব, অন্যথা কেন্দ্ৰীয় পুৰাতত্ব বিভাগ আমি সদস্য হেমচাটন ভৱিষ্যতে আমাৰ ওচৰত জবাবদিহি হ'ব লাগিব।